সমজিলা গঠনৰ দিশত আন এক অনন্য পদক্ষেপ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ 10 বিধানসভা সমষ্টিত একেলগে সমজিলা প্ৰদান সমজিলা উদ্ঘাটনৰ দ্বিতীয় পৰ্যায়ৰ দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনাই ৰাজ্যৰ 10 বিধানসভা সমষ্টিত একেলগে সমজিলা প্ৰদান কৰা হয় ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি সমজিলা উদ্বোধনী অনুষ্ঠান আয়োজিত কৰা হয় বকো ছয়গাঁৱত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পলাশবাৰীত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বৰছলাত উপস্থিত থাকে শ্ৰী অশোক সিংহল মৰিয়নীত উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন টিয়কত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা মাকুমত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা ইফালে ধলাইত উপস্থিত থাকে মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু দুধনৈত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস জিলা আয়ুক্ত কাৰ্যালয়লৈ নোযোৱাকৈ হ'ব বহু কাম কাজ আৰু প্ৰশাসনিক কাৰ্যকলাপসমূহ সুচাৰুৰূপে পালন কৰিবলৈ এই লক্ষ্য চৰকাৰৰ উল্লেখনীয় যে 2024 চনত আৰম্ভ হৈছিল প্ৰথম পৰ্যায়ৰ সমজিলা উদ্ঘাটন কাৰ্যসূচী বকো ছয়গাঁওবাসীৰ কাৰণে এটা আনন্দৰ দিন বকো ছয়গাঁও অঞ্চলৰ বহুদিনীয়া আশা মহকুমা দাবী জিলা দাবী ইত্যাদি বহু আশা আছিল আৰু এই সকলো আশা সুন্দৰভাৱে পূৰণ কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বকো ছয়গাঁও বিধানসভা সমষ্টিত আজি সমজিলা কাৰ্যালয় শুভ উদ্বোধন কৰিলে আৰু মই নিজে আহি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলোঁ বকো ছয়গাঁও এই অঞ্চলৰ বৃহত্তৰ অঞ্চলে মহকুমা জিলা ইত্যাদি বিচাৰি থকাৰ সময়ত এখন সমজিলা পোৱাটো আৰু সমজিলাৰ জৰিয়তে প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাই এই অঞ্চলবাসীক নিশ্চয়কৈ আনন্দিত কৰিব আৰু মই আহি এই অঞ্চলৰ ৰাইজৰ এই প্ৰতিকূল বতৰৰ মাজতো যি উৎসাহ দেখিলোঁ সেই উৎসাহেৰে মই নিশ্চিত যে আমাৰ এই সিদ্ধান্তই ৰাইজক যথেষ্ট উপকৃত কৰিব এতিয়া এই অঞ্চলতে বিভিন্ন ধৰণৰ সমস্যা বিশেষকৈ বিভিন্ন প্ৰমাণপত্ৰ ফুড এণ্ড চিভিল ছাপ্লাইৰ সমস্যা বিভিন্ন মাটি বাৰীৰ সমস্যা বা MLA ফাণ্ডৰ সমস্যা বিভিন্ন কাম এতিয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়তে হ'ব এজন ADC লেভেলৰ অফিচাৰ ইয়াত থাকিব সমজিলা আয়ুক্ত হিচাপে গতিকে জিলাৰ সমপৰ্যায়ৰ এটা কাৰ্যালয় ব্যৱস্থা ইয়াত হ'ব তাৰ লগে লগে CDSP কোৰ ডিষ্ট্ৰিক্ট ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচো ইয়াত থাকিব গতিকে এটা সুন্দৰ প্ৰশাসনিক সংস্কাৰ বা ব্যৱস্থা আজিৰে পৰা ইয়াত আৰম্ভ হ'ল আৰু এই ব্যৱস্থাই আমাৰ প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ গৈ ৰাইজকো যথেষ্ট উপকৃত কৰিব বুলি আশা ৰাখিছোঁ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।